नमो नमः श्रीमद् भगवत गीतामृत আজি শ্রীমদ্ ভগৱত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৩৫ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ ভয়াত ৰণাত উপৰতম মংসন্তি ত্বাং মহাৰথঃ येषां সৎকং বহুমতো ভূত্বা যশস্বী লাঘৱম। উক্ত শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনেধৰণৰ সেই মহাৰথীসকলে যিসকলৰ বাবে তুমি বৰ প্ৰশংসাৰ যোগ্য হৈ আছিলা, তুমি ভয়তে ৰণক্ষেত্ৰৰ পৰা আঁতৰি গৈছা বুলি ভাবি আৰু তুমি লঘু হৈ পৰিবা। এয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক প্ৰসংগক্ৰমে এই শ্লোকভাগীৰ বা কথাভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যত ইয়াতে উল্লেখ কৰিছে যে ভগৱান কৃষ্ণই দুনাই অৰ্জুনক তেওঁৰ ৰায় শুনাইছে, তুমি নাভাবিবা যে দুৰ্যোধন কৰ্ণ আৰু আন সমসাময়িক মহাৰথী সেনাপতিসকলে তুমি তোমাৰ ভাইসকল আৰু পিতামহৰ প্ৰতি থকা দয়া উপজাৰ বাবেহে যুদ্ধক্ষেত্ৰ এৰি গুচি গৈছা বুলি ধৰি ল'ব। সকলো লোকে ভাবিব যে তুমি প্ৰাণৰ ভয়তহে যুদ্ধক্ষেত্ৰ এৰি গৈছা। এয়া কাপুৰুষৰ কাম, তুমি ভীৰুতাৰ বাবেহে এই যুদ্ধক্ষেত্ৰ এৰা বুলি তেওঁলোকে তোমাক হাঁহিয়াতৰ পাত্ৰ কৰিব আৰু তেওঁলোকে ইয়াৰ আগতে তোমাৰ ব্যক্তিত্বৰ বিষয়ে যি উচ্চ ধাৰণা পোষণ কৰিছিল সেইদৰে নাশ পাব। অৰ্থাৎ অৰ্জুনক যি মহাৰথীৰ সন্মান দিছিল, মহান যোদ্ধাৰ সন্মান দিছিল, তেওঁ যি ধনুৰ্বিদ্যাত পাৰ্গত সেই বিদ্যাৰ যি সকলোৱে প্ৰশংসা কৰিছিল, কিন্তু এই যুদ্ধক্ষেত্ৰ যদি তুমি ত্যাগ কৰা তেতিয়াহ'লে তোমাৰ সেই ধনুৰ্বিদ্যা সকলোৱে হেনুচালি বুলি হাঁহিয়াতৰ পাত্ৰ কৰিব আৰু তোমাৰ যুদ্ধ, তোমাৰ বীৰত্ব সকলোৱে কাপুৰুষৰ দৰে বুলি ক'বলৈ প্ৰয়াস কৰিব আৰু তোমাক হাঁহিয়াতৰ পাত্ৰ কৰি তেওঁলোকে নিকৃষ্টতাৰ তুল্য কৰি তুলিব। সেয়েহে তুমি এইবোৰ কৰ্ম ত্যাগ কৰি যুদ্ধক্ষেত্ৰত ব্ৰতী হোৱা আৰু তোমাৰ নিত্য কৰ্ম কৰি যোৱা। এয়াই উক্ত শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ। ধন্যবাদ।